হেল্ল' ষ্টুডেণ্ট আজিৰ এই ভিডিঅ'টিত আমি তোমালোকৰ 2019 বৰ্ষৰ বৃত্তি পৰীক্ষা চিফ মিনিষ্টাৰ স্পেচিয়েল স্কলাৰশ্বিপ স্কিম টেলেণ্ট চৰ্চ এক্সামিনেশ্যনৰ এখন তোমালোকক প্ৰশ্ন দেখা লৈছোঁ এই প্ৰশ্নখনৰ আজি বিষয় এই বিষয়টো হৈছে তোমালোকৰ ইংলিছ বিষয়টোৰ আমি কি কৰিম প্ৰশ্নোত্তৰ সমূহৰ সমাধান সহিতে এই ভিডিঅ'টিত আমি আলোচনা কৰিম চ' ষ্টুডেণ্ট যদি তোমালোকে এই প্ৰশ্নোত্তৰসমূহ শিকিবলৈ বিচাৰা ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিবা আৰু যদি ভিডিঅ'টো চাই ভাল লাগে এটা লাইক কৰি দিবা আৰু যদি আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে ভিডিঅ' চাই আছা এটা কাম কৰিবাচোন চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা নটিফিকেশ্যন বাটনটো প্ৰেছ কৰি দিবা যাতে আমাৰ চেনেলৰ পৰা এনেদৰে শিক্ষাৰ লগত জড়িত ভিডিঅ'সমূহ তোমালোকে সকলোতকৈ আগতে লাভ কৰি গৈ থাকিব পাৰা চ' ষ্টুডেণ্ট আজিৰ ভিডিঅ'টো তোমালোকৰ দ্বিতীয়টি খণ্ডহে হ'ল ইংৰাজীৰ প্ৰথম যি খণ্ড আছিলে সেইটো হৈছে সাধাৰণ জ্ঞানৰ ওপৰত চ' যদি তোমালোকে এতিয়াও এই ভিডিঅ'টো চোৱা নাই সাধাৰণ জ্ঞানৰ প্ৰথম খণ্ডটো যদি তোমালোকে চোৱা নাই তোমালোকে তলৰ ডেছক্ৰিপশ্যনত থকা লিংকটোত যাই পেলাই ভিডিঅ'টো চাব পাৰা চ' ষ্টুডেণ্ট দেৰি নকৰি তোমালোকৰ বাবে ভিডিঅ'টো আগবঢ়াই নিছোঁ চ' ষ্টুডেণ্ট এতিয়া তোমালোকৰ প্ৰথমটো প্ৰশ্ন হৈছে 1 নম্বৰ প্ৰশ্নটিৰ এইটো হৈছে ৰাইট দ্য নেম অফ টু স্মল ক্ৰিয়েচাৰ চ' ষ্টুডেণ্ট এতিয়া আমি জানি ল'ব লাগিব যে ক্ৰিয়েচাৰ মানেনো কি তোমালোকক ইয়াতে সুধিছে যে দুটা সৰু ক্ৰিয়েচাৰৰ নাম লিখা প্ৰথমতে এইটো জনাটো জৰুৰী হয় যে ক্ৰিয়েচাৰ মানে কি তো ষ্টুডেণ্ট ক্ৰিয়েচাৰ মানে হৈছে অল দ্য লিভিং থিংছ ডেট কেন মুভ অল এৰাউণ্ড এতিয়া আমি এইটো ক'ব লাগিব যে সকলোবোৰ জীৱিত বস্তু যিয়ে চলাচল কৰি থাকিব পাৰে সকলো ঠাইতে সেই বস্তুবোৰক আমি কি বুলি ক'ব পাৰোঁ ক্ৰিয়েচাৰ বুলি ক'ব পাৰোঁ এতিয়া স্মল ক্ৰিয়েচাৰৰ এক্সাম্পল ল'বলৈ হ'লে আমি এণ্টৰ এক্সাম্পল ল'ব পাৰোঁ মানে পৰুৱা আৰু বাটাৰফ্লাই পখিলাৰ উদাহৰণ আমি ল'ব পাৰোঁ আৰু তোমালোকৰ এই প্ৰশ্নটো তোমালোকৰ যি প্ৰথমটো পাঠ হৈছে তোমালোকৰ ইংৰাজীৰ অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল এই পাঠটোৰ পৰা তোমালোকৰ কি কৰা হৈছে এই প্ৰশ্নটো উঠাই দিয়া হৈছে তাৰপিছত নেক্সট যি প্ৰশ্ন B2 1 নম্বৰৰ B2 হৈছে তোমালোকৰ ফৰ হুইচ টিম ডিড তৰুণ প্লে তো ষ্টুডেণ্ট এই প্ৰশ্নটিৰ উত্তৰ হ'ব তৰুণ ৱাজ প্লেয়িং ফৰ টিম এ তৰুণে কাৰ বাবে খেলিছিল টিম এৰ কাৰণে খেলিছিল এগেইনষ্ট কাৰ বি টিমৰ কাৰণে আৰু বি টিমটো কি আছিল নেইবাৰিং হিজ স্কুল কি আছিল তেওঁৰ স্কুলৰ ওচৰৰ আন এখন স্কুল আছিলে সেইখন স্কুলৰ এগেইনষ্টত তৰুণে খেলিছিল অৰ্থাৎ তৰুণে নিজৰ স্কুলৰ টিমৰ বাবে খেলিছিল টিম এ আৰু এই প্ৰশ্নটো তোমালোকৰ ক'ৰ পৰা দিয়া হৈছে দ্য জয় অফ লিভিং নামৰ চেপ্টাৰটোৰ পৰা দিয়া হৈছে তাৰপিছত আমাক 2 নম্বৰ প্ৰশ্নটোত কৈছে যে মেক ৱৰ্ডছ বাই এডিং ইং ফৰ দ্য ফলোয়িং ইয়াতে আমাক কৈছে আমাক 4টা শব্দ দিয়া আছে শব্দকেইটাৰ লগত আমাক ING যোগ কৰি পেলাই নতুন শব্দ বনাবলৈ কৈছে প্ৰথম আমাক 2টা শব্দই কুৱেশ্যনটোত কৈছে তোমালোকক এনি টু বুলি দিয়া আছে তোমালোকে কিন্তু গোটেইকেইটা কৰি নাহিবা কাৰণ গোটেইকেইটা কৰি আহিলে নম্বৰ কাটাৰ চান্স থাকিব পাৰে আৰু কি হ'ব পাৰে বা তোমালোকৰ সময়ো নষ্ট হৈ যাব পাৰে তোমালোকক এনি টু বুলি কৈছে 2টাহে লিখিব দিছে মাত্ৰ তাৰপিছত কি হ'ল প্ৰথমটো তোমালোকৰ যি শব্দ সেইটো হৈছে লাভ আৰু লাভৰ লগত যেতিয়া ING প্লাছ কৰিম তেতিয়া আমি লাভিং বুলি ক'ব পাৰিম তাৰপিছত দ্বিতীয়টো যি হৈছে B2 সেইটো হৈছে কেয়াৰ আৰু কেয়াৰৰ লগত ING যোগ হ'লে আমাৰ কেয়াৰিং হ'ব তাৰপিছত C2 হৈছে মেকৰ লগত যেতিয়া আমি ING প্লাছ কৰিম যোগ কৰিম তেতিয়া আমি মেকিং বুলি ক'ব পাৰিম তাৰপিছত আমাৰ যি চতুৰ্থটো হৈছে D শ্বেয়াৰৰ লগত আমি ING প্লাছ কৰিম তেতিয়া আমাৰ কি হ'ব শ্বেয়াৰিং তাৰপিছত আমাৰ তৃতীয়টো প্ৰশ্ন হৈছে চুজ এণ্ড ৰাইট দ্য কাৰেক্ট ফৰ্ম অফ টেন্স of the following sentences. আমাক ইয়াতে দুটা কি দিয়া আছে সেন্টেন্স দিয়া আছে
এই সেন্টেন্স কেইটাৰ পৰা আমাক টেন্স বাছিবলৈ দিছে কালৰ নিৰ্ণয় কৰিব দিছে তো ষ্টুডেন্ট প্ৰথম বাক্যটো হৈছে আমাৰ এটো হি ইজ ৰিডিং এ বুক হি এখন কিতাপ পঢ়ি আছে আমাক কি কৈছে ইয়াতে পঢ়ি আছে অৰ্থাৎ বৰ্তমান কালৰ কথা কোৱা হৈছে ইয়াতে প্ৰেজেন্ট টেন্সৰ কথা কোৱা হৈছে সো ষ্টুডেন্ট এই প্ৰশ্নটোৰ উত্তৰ হ'ব প্ৰেজেন্ট টেন্স তাৰ পিছত আমাৰ বি দ্বিতীয়টো কি হয় অৰুণ দাস উইল ড্ৰাইভ দ্য বাছ ইয়াতে আমাক কৈছে যে অৰুণ দাসে কি কৰিব এই বাছখন চলাব বা ইয়াতে কি কৈছে অৰুণ দাস নামৰ মানুহজনে কি কৰিব বাছখন চলাব বা উইল বুলি কৈছে মানে কি ভৱিষ্যতত কামটো এতিয়া হোৱা নাই বা হৈ যোৱাই নাই হ'বহে উইল বুলি কৈছে উইল বুলি কোৱাৰ লগে লগে আমি ভৱিষ্যতৰ কথা বুজিম সো ষ্টুডেন্ট এই প্ৰশ্নটোৰ উত্তৰ হ'ব ফিউচাৰ টেন্স তাৰ পিছত আমাৰ চতুৰ্থটো যি প্ৰশ্ন হৈছে হেতু হৈছে ৰাইট সিনোনিমছ ফৰ দা ফলোইং তলৰ প্ৰশ্ন কেইটাৰ বাবে সমানাৰ্থী শব্দ লিখা সমাৰ্থক শব্দ আমি সিনোনিমছ কলে সমাৰ্থক শব্দৰ কথা বুজো একে নিচিনা শব্দৰ আৰু তাৰ বিপৰীতে এন্টোনিমছ মানে তোমালোকৰ বিপৰীতাৰ্থ শব্দ এই দুটা তোমালোকৰ পৰীক্ষাত প্ৰায় অহা প্ৰশ্নই হয় তাৰ পিছত প্ৰথম শব্দটো দিছে তোমালোকৰ বিউটিফুল মানে তোমালোকে জানা হয়তো ধুনিয়া আৰু বিউটিফুলৰ সিনোনিমছ হ'ব সমাৰ্থক শব্দ হ'ব তোমালোকৰ প্ৰিটি বা নাইস আমি এনেকুৱা ক'ব পাৰো তাৰ পিছত আমাৰ দ্বিতীয় যি শব্দ হেতু হৈছে লাৰ্জ বুলি ক'লে আমি ডাঙৰ ক'ব পাৰো ডাঙৰ হয় লাৰ্জ মানে আৰু লাৰ্জৰ সিনোনিমছ বুলি ক'লে আমি ওয়াইড বহলৰ কথা ক'ব পাৰিম বা কি ক'ব পাৰিম হিউজ বহুত মস্ত ডাঙৰ এনেদৰে আমি বুজাব পাৰিম লাৰ্জ তাৰ পিছত আমাৰ পঞ্চমটো প্ৰশ্ন ফিফথ কোৱেশ্যনটো হৈছে তোমালোকৰ ৰাইট দ্য মিনিং ইন এছামিজ তলত আমাক দুটা প্ৰশ্ন দিয়া আছে শব্দ দিয়া আছে শব্দ দুটাৰ অসমীয়াৰ অৰ্থ লিখিব দিছে প্ৰথমটো হৈছে তোমালোকৰ ফাৰ্মাৰ এটো তোমালোকৰ হৈছে ফাৰ্মাৰ আৰু ফাৰ্মাৰৰ অৰ্থ হৈছে খেতিয়ক তাৰ পিছত আমাৰ যি কৃষক বুলি ক'ব পাৰো আমি তাৰ পিছত আমাৰ যি বিটো হৈছে বি নম্বৰ শব্দটো হৈছে তোমালোকৰ পিকক ময়ূৰ চৰাইৰ কথা কোৱা হৈছে তো ষ্টুডেন্ট আজিলৈ ভিডিওটো ইমানে আছিল আমাৰ নেক্সট খণ্ডটো মানে তোমালোকৰ নেক্সট ভিডিওটো কেইটা অহালৈকে তোমালোকে ভালদৰে পঢ়া শুনা কৰিবা বুলি আমাৰ আশা থাকিল